হেল্ল' ষ্টুডেণ্টছ মই ৰিহান আৰু আজিৰ এই ভিডিঅ'ত মই তোমালোকৰ ক্লাছ 9 অসমীয়াৰ যিটো সময় নামৰ পাঠ আছে যিটো নীলমণি ফুকন নামৰ লেখকজনে লিখিছে সেই পাঠটোৰ আজি মই প্ৰশ্নাৱলীৰ সকলোবোৰ প্ৰশ্ন উত্তৰ তোমালোকক সমাধান কৰি দিম আৰু কৈও দিম তোমালোকৰ পৰীক্ষাৰ বাবে কোনবোৰ বহুত ইম্পৰ্টেণ্ট আৰু কোনবোৰ ইম্পৰ্টেণ্ট নহয় যাতে ইম্পৰ্টেণ্টবোৰ তোমালোকে প্ৰথমে পঢ়ি পেলাই পৰীক্ষাত এটা ভাল নম্বৰ স্ক'ৰ কৰিব পৰা লগতে মই তোমালোকৰ যোনবোৰ কুৱেশ্যন আনসাৰ দীঘল হয় যেনেকৈ 2 3 4 5 এইবোৰ কি হয় এইবোৰৰ আনসাৰবোৰ অকণ দীঘল টাইপৰ হয় সেয়েহে মই এইবোৰৰ উত্তৰ বা আনসাৰবোৰ তোমালোকৰ দুই ধৰণে লিখি আনিছোঁ দীঘলকৈও লিখি আনিছোঁ আৰু সৰুকৈও লিখি আনিছোঁ যাতে যাক দীঘলকৈ লাগে তাৰ কোনো প্ৰব্লেম নহয় সিও লিখিব পাৰে আৰু যাক সৰুকৈ লাগে তাৰো যাতে কিবা প্ৰব্লেম নহয় সিও লিখিব পাৰে সো ভিডিঅ'টো শেষলৈকে চাই থাকিবা আৰু মই তোমালোকক অনলাইন পঢ়াও তোমালোকৰ সকলোবোৰ সাবজেক্ট ঠিক আছে আৰু তোমালোকক অনলাইন পঢ়াই মই সেইবোৰৰ নোটছ দিওঁ যেনেকৈ এই তোমালোকৰ ক্লাছ 9 অসমীয়াৰ গোটেই চেপ্টাৰবোৰৰ নোটছ পাবা আৰু একেবাৰে সহজ সৰল ভাষাত মই লিখিছোঁ ঠিক আছে তোমালোকে মোৰ এই ভিডিঅ'টো চালে গম পাবা যে মোৰ নোটছবোৰ কেনেকুৱা হয় সেই সকলোবোৰ নোটছ যদি লাগে মোৰ পৰা যদি পঢ়িব বিচাৰা অনলাইন কেনেকৈ পাৰিবা মই এই ভিডিঅ'টোৰ মাজতে কৈ দিম ভিডিঅ'টো শেষলৈকে চাই থাকিবা এতিয়া প্ৰশ্নাৱলীৰ ভাৱ বিষয়ক প্ৰশ্ন উত্তৰখিনি আমি আগত চাম প্ৰথমে আমি 1 নম্বৰখিনি চাওঁ 1 নম্বৰখিনিৰ তোমালোকৰ 1 নম্বৰীয়া প্ৰশ্ন উত্তৰ পৰীক্ষাত আহিলে ইয়াত 1 নম্বৰ দিব এইবোৰত ঠিক আছে এতিয়া এইবোৰ চাই লওঁ আহা চমু উত্তৰ দিয়া ক নম্বৰ সময়ক কিহৰ লগত তুলনা কৰিব পাৰি উত্তৰ লিখিবা সময়ক নৈৰ সোঁতৰ লগত তুলনা কৰিব পাৰি এতিয়া মইতো সৰুকৈ লিখি দিছোঁ কিন্তু যাক এই উত্তৰটো আৰু সৰুকৈ লাগে সিহঁতে নৈৰ সোঁতৰ লিখি পেলাই দাৰি দি দিলে হ'ল ঠিক আছে এতিয়া তোমালোকৰ স্কুলৰ ওপৰত ডিপেণ্ড কৰিব তোমালোকৰ স্কুলত যদি সকলোকে এনেকৈ লিখিব দিয়ে পূৰা কমপ্লিটকৈ লিখিব দিয়ে তেতিয়া এনেকৈ লিখিবা বা যদি সৰুকৈ লিখিলেও একো নকয় তেতিয়া সৰুকৈ লিখিলেও হ'ল ঠিক আছে এতিয়া তোমালোকৰ ইচ্ছা তোমালোকে কোনটো লিখি ল'বা এতিয়া খ নম্বৰ কিহৰ ওপৰত ভিত্তি কৰি সময় ভাগ কৰা হয় উত্তৰ লিখিবা কৰ্মৰ ওপৰত ভিত্তি কৰি সময় ভাগ কৰা হয় এতিয়া যাক সৰুকৈ লাগে উত্তৰটো উত্তৰ বুলি লিখি কৰ্মৰ লিখি দাৰি দিলে হৈ গ'ল ঠিক আছে এতিয়া গ নম্বৰ প্ৰশ্ন চোৱা সময়ৰ ডাঙৰ ভাগবোৰ কি কি উত্তৰ লিখিবা সময়ৰ ডাঙৰ ভাগবোৰ হ'ল যুগ কল্প আৰু শতাব্দী এতিয়া যাক এই গ নম্বৰ উত্তৰটো সৰুকৈ লাগে উত্তৰ বুলি লিখি যুগ কল্প আৰু শতাব্দী লিখি দাৰি দিলে হৈ যাব ঘ নম্বৰ সময়ৰ দণ্ড পল অনুপলক কি বোলা হয় উত্তৰ লিখিবা সময়ৰ দণ্ড পল অনুপলক সময়ৰ সৰু ভাগসমূহৰ ভগ্নাংশ বোলা হয় যাক এই উত্তৰটো ঘ নম্বৰ উত্তৰটো আৰু সৰুকৈ লাগে উত্তৰ লিখি সময়ৰ সৰু ভাগসমূহৰ ভগ্নাংশ বোলা হয় লিখি দাৰি দিলে হৈ যাব এতিয়া 19 নম্বৰ কুৱেশ্যনটো চোৱা সময় কি গতিত ঘূৰে উত্তৰ লিখিবা সময় বৃত্তাকাৰ গতিত ঘূৰে ঠিক আছে এতিয়া যাক উঙটো সৰুকৈ লাগে উত্তৰ লিখি বৃত্তাকাৰ লিখি দাৰি দিলে হৈ যাব এতিয়া 2 নম্বৰখিনি আমি চাওঁ আহা তাৎপৰ্য ব্যাখ্যা কৰা এইবোৰত তোমালোকৰ 4 5 বা 6 এনেকুৱা নাম্বাৰ আহিব সেয়েহে এইবোৰৰ কাৰণে দুটা উত্তৰ লিখিছোঁ ঠিক আছে যেনেকৈ ক নম্বৰ প্ৰশ্নটোৰ কাৰণে এলেহুৱাৰ দিন নাযায় নোপোৱাই এই প্ৰশ্নটোৰ কাৰণে মই প্ৰথমে এই কালাৰ নকৰাটো ডাঙৰ উত্তৰ লিখিছোঁ আৰু এই হালধীয়া কালাৰ কৰাটো সৰু উত্তৰ যাক যোনটো লাগে লিখি ল'ব পৰা প্ৰথমে মই ডাঙৰটো পঢ়ি দি আছোঁ পিছত মই সৰুটো পঢ়ি দিম কিন্তু তাৰ আগতে এটা কথা কৈ দিওঁ মই যে তোমালোকৰ ডাঙৰটো লিখিলে 1 নম্বৰো কাটিব নোৱাৰে মেম বা ছাৰে ঠিক আছে কিন্তু সৰুটো লিখিলে এনেতো পৰাপক্ষত নাম্বাৰ নেকাটে যদি মানে তোমালোকৰ মেম বা ছাৰ মানে ষ্ট্ৰিক্ট নহয় কিন্তু যদি ষ্ট্ৰিক্ট হয় তেতিয়া নাম্বাৰ কাটিব পাৰে আৰু যদি 6 আছে এই প্ৰশ্নটো উত্তৰ লিখিবলৈ কাৰণে তেতিয়াতো কাটিবই গেৰাণ্টি কাৰণ ইমান সৰু লিখিলে তোমালোকক 6 নিদিয়ে ঠিক আছে চ' মই কৈ দিছোঁ বাৰু যে সৰুটো যদি লিখা নাম্বাৰ কাটা চান্স থাকিব নাম্বাৰ পাবা কিবা এটা পাবা কিন্তু কাটা চান্স থাকিব আৰু বাইদেউ বা ছাৰ যদি বেছি ষ্ট্ৰিক্ট নহয় তেতিয়াতো ফুল নাম্বাৰে দি দিব পাৰিলে ঠিক আছে এতিয়া তোমালোকৰ ইচ্ছা যাক যোনটো লাগে লিখি ল'বা মইতো কম পৰাপক্ষত ডাঙৰটো লিখিবা কাৰণ সৰুটো মই সেইসকল ষ্টুডেণ্টৰ কাৰণে দিছোঁ যিয়ে ডাঙৰ একেবাৰে মুখস্থ কৰিব নোৱাৰা যাতে সৰু লিখি সিহঁতে মানে পৰীক্ষাত একো নিলিখাতকৈ সিহঁতে সৰুটো লিখি কিবা এটা নাম্বাৰ পায় যাতে ঠিক আছে এতিয়া ক নম্বৰ এলেহুৱাৰ দিন নাযায় নোপোৱাই উত্তৰ লিখি লোৱা ডাঙৰ উত্তৰটো এইটো পিছত সৰু উত্তৰটো পঢ়ি দিম নীলমণি ফুকনদেৱৰ দ্বাৰা ৰচিত সময় পাঠটিত সময়ৰ আপেক্ষিকতা আৰু কৰ্মৰ গুৰুত্ব বুজাবলৈ এই বাক্যশাৰী ব্যৱহাৰ কৰা হৈছে লেখকৰ মতে সময়ৰ প্ৰকৃত যুগ ঘড়ীৰ কাঁইটতকৈ মানুহৰ
কৰ্মৰ মাজেদিহে বেছি স্পষ্টকৈ ধৰিব পাৰি যিসকল লোক কৰ্মত আৰু ব্যস্ত তেওঁলোকৰ বাবে সময় ইমান খৰতকীয়া যে তেওঁলোকে দিনটো পাৰ হোৱাই গম নাপায় তেওঁলোকৰ মানত দিনটো চকুৰ পচাৰতে যোৱা যেন লাগে ইয়াৰ বিপৰীতে যিসকল লোক এলেহুৱা বা যাৰ কোনো কৰ্মক্ষেত্ৰ নাই তেওঁলোকৰ বাবে প্ৰতিটো পল অতি দীঘলীয়া যেন অনুভৱ হয় কৰ্মহীনতাৰ বাবে তেওঁলোকৰ হাতত অফুৰন্ত সময় থাকে যাৰ ফলত একঘেয়ামী অৱস্থাই বিৰাজ কৰে আৰু দিনটো কেতিয়াও শেষ নোহোৱা যেন এটা আমনিদায়ক অনুভৱৰ সৃষ্টি হয় সেয়েহে কোৱা হৈছে যে এলেহুৱাৰ বাবে সময় স্থবিৰ হৈ পৰে আৰু দিন ৰাতি পাৰ হোৱাটো এক কষ্টকৰ অপেক্ষাৰ দৰে হৈ পৰে ঠিক আছে এইটো ডাঙৰ উত্তৰটো আৰু যাক সৰুকৈ লাগে সিহঁতে উত্তৰ লিখি চিম্পল এই পেৰেগ্ৰাফটো লিখি দিবা উত্তৰ যি মানুহে কাম নকৰে তেওঁৰ বাবে সময় খুব লাহে লাহে যোৱা যেন লাগে আৰু দিনটো শেষ নোহোৱা যেন অনুভৱ হয় এয়ে উক্ত কথাষাৰিৰ অৰ্থ এতিয়া 6 নম্বৰ প্ৰশ্নটো চাওঁ আহা মানুহৰ এক কল্পই ব্ৰহ্মাৰ এদিন এতিয়া এই প্ৰশ্নটো উত্তৰ দুটা লিখিছোঁ মই এটা এইটো ডাঙৰ আৰু এটা এইটো হালধীয়া কালাৰটো সৰু যাক যোনটো লাগে লিখি ল'বা এটা কাম কৰোঁ মই তোমালোকক পঢ়ি নিদিওঁ আৰু ঠিক আছে জাষ্ট দেখাই গৈছোঁ তোমালোকক মানে যাক যোনটো লাগে লিখি ল'বা কাৰণ পঢ়ি দিলে ভিডিঅ'টো বহুত লং হৈ যাব তথাপি যদি কাৰোবাক প্ৰশ্নটোবোৰ পঢ়ি দিয়াকৈ লাগে তেন্তে মোক কমেণ্ট কৰিবা নেক্সট ভিডিঅ'ৰ পৰা মই পঢ়ি দিম যদি বেছি কমেণ্ট আহে যে ছাৰ আমাক পঢ়াই দিয়া লাগে তেতিয়া নিশ্চয় ঠিক আছে এতিয়া 6 নম্বৰ মানুহৰ এক কল্পই ব্ৰহ্মাৰ এদিন এইটো ডাঙৰ উত্তৰটো লিখি লোৱা মই দেখাই দি আছোঁ পিছত সৰু উত্তৰটো দেখাই দিম ডাঙৰ উত্তৰটো তোমালোকৰ এইখিনিৰ পৰা ষ্টাৰ্ট হৈছে উত্তৰ বুলি লিখি বছৰৰলৈকে লিখি লোৱা পিছত সমানৰ পৰা লৈ বিৰাটলৈকে লিখি লোৱা ঠিক আছে পিছত কৰ্মক্ষেত্ৰৰ পৰা লৈ তীব্ৰলৈকে লিখি লোৱা পিছত জেৰ পৰা লৈ গভীৰলৈকে লিখি লোৱা তোমালোকে ভিডিঅ'টো পজ কৰি লিখি ল'বা কোনোবা যদি দেখা নাপালা আকৌ পিছত গৈ পেলাই ভিডিঅ'টো লিখি ল'বা এতিয়া সৰু উত্তৰটো চোৱা সৰু উত্তৰটো চিম্পল এই পেৰেগ্ৰাফটো লিখি দিলে হ'ল ঠিক আছে এতিয়া গ নম্বৰ কৰ্মৰ মাজেদি সময়ৰ গতি ধৰিব পাৰি এই প্ৰশ্নটোৰ উত্তৰ মই দুটা লিখিছোঁ এটা এইটো ডাঙৰ আৰু এটা এই হালধীয়া কালাৰটো সৰু যাক যোনটো লাগে লিখি ল'বা প্ৰথমে মই ডাঙৰটো দেখাই দিছোঁ লিখি লোৱা ডাঙৰটোৰটো এইখিনিৰ পৰা ষ্টাৰ্ট হৈছে উত্তৰৰ পৰা নোৱাৰোলৈকে লিখি লোৱা নোৱাৰো পিছত সময়ৰ পৰা লৈ দিনলৈকে লিখি লোৱা পিছত এটাৰ পৰা লৈ তাৰলৈকে লিখি লোৱা পিছত দ্বাৰাহে পৰা লিখি কৰেলৈকে লিখি লোৱা এতিয়া যাক সৰুকৈ লাগে সিহঁতে চিম্পল এই পেৰেগ্ৰাফটো লিখি ল'বা ঠিক আছে এতিয়া আমাৰ 1 আৰু 2 হৈ গ'ল হয় 1 নম্বৰখিনি হৈ গ'ল 2 নম্বৰখিনিও হৈ গ'ল 1 নম্বৰখিনিটো চাবাই কোনো এৰি নাযাবা ঠিক আছে ইয়াৰ পৰা 1 নম্বৰীয়া প্ৰশ্ন এটা আহিবই পৰীক্ষাত ইম্পৰ্টেণ্ট হয় বহুত ইম্পৰ্টেণ্ট হয় 2 নম্বৰখিনিও ইম্পৰ্টেণ্ট হয় তাৎপৰ্য ব্যাখ্যা কৰাব যিকোনো আহিব পাৰে তোমালোকৰ চ' ভালকৈ চাবা ভিডিঅ'টোৰ মাজতে কৈ আছোঁ কেনেকৈ মোৰ পৰা অনলাইন পঢ়িব পাৰিবা ইয়াৰ কাৰণে এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনটো খুলি ল'বা আৰু তাত থকা প্ৰথম লিংকটোত ক্লিক কৰি YourZYZ Assam নামৰ মোৰ ইনষ্টাগ্ৰাম একাউণ্টটো ফ'ল' কৰি দিবা আৰু যি প্ৰশ্ন বা ডাউট থাকে তাত মোক সুধিবা মই নিশ্চয় ৰিপ্লাই দিম নেক্সট এপ লিংকটোত ক্লিক কৰি মোৰ এপ সহায়ক লাৰ্ণিং হাব ডাউনলোড কৰি ল'বা আৰু সেই এপটো কেনেকৈ ডাউনলোড কৰিব লাগে কেনেকৈ ইউজ কৰিব লাগে কেনেকৈ কোৰ্চ ল'ব লাগে কেনেকৈ অনলাইন টিউশ্যন কৰিবা সকলো মই এই এপ টিউটৰিয়েল নামৰ ভিডিঅ'টোত বুজাই দিছোঁ ক্লিক কৰি ভিডিঅ'টো চাই পেলাই বুজি ল'বা কোনোবা যদি ৰিয়েলি কোৰ্চ ল'বলৈ ইণ্টাৰেষ্টেড আছা তেন্তে সেই কোৰ্চবোৰত মই কি পঢ়াম কি নপঢ়াম কেনেকৈ পঢ়াম কেতিয়া পঢ়াম সকলো ডিটেইলছ মই ইয়াত দি থ'ম গৈ চাব পাৰিবা যেনে মই ইংৰাজীৰ কাৰণে কোৰ্চ লঞ্চ কৰিছোঁ আৰু তাৰ কাৰণে সেই সকলো কোৰ্চৰ ডিটেইলছৰ এটা ভিডিঅ' বনাইছোঁ এই ভিডিঅ'টোত ক্লিক কৰি চাব পাৰিবা বাকীবোৰৰ কাৰণে দিয়া নাই মানে বাকীবোৰ কোৰ্চ লঞ্চ কৰা নাই বাকীবোৰৰ কোৰ্চ লঞ্চ কৰিলে ইয়াত ডিটেইল ভিডিঅ'বোৰ দি দিম মই চাব পাৰিবা ঠিক আছে তোমালোকে যদি এনি প্ৰব্লেম পোৱা কোৰ্চ ল'বৰ কাৰণে বা এপটোত এনি প্ৰব্লেম পোৱা মোক সেই ইনষ্টাগ্ৰাম একাউণ্টটোত মেছেজ কৰিবা মই নিশ্চয় ৰিপ্লাই দিম আৰু তোমালোকৰ যোন ষ্টুডেণ্টে কোৰ্চ ল'বা তাৰ ভিতৰত কিছুমান লাকি ষ্টুডেণ্টছক মই নিজেই ফোন কৰিম আৰু কিছুমান গিফ্ট দিম যেনে মোবাইল ফোন লেপটপ এনেকুৱা কিছুমান গিফ্ট দিম চ' তোমালোকে লাকি হ'ব পাৰা গতিকে কোৰ্চ লঞ্চ কৰিলে কোৰ্চখিনি ল'বা আৰু চিন্তা নকৰিবা কোৰ্চখিনি একেবাৰে মিনিমাম প্ৰাইচ ৰাখিম মই একেবাৰে মিনিমাম
যেনেকৈ এবছৰত 600 টকা বা 700 টকা বা 500 টকা তেনেকুৱা ঠিক আছে আৰু কিছুমান ষ্টুডেণ্টে যদি সেইখিনি পইচাও এফৰ্ড কৰিব নোৱাৰা তেতিয়া মই ইউটিউবত যি ফ্ৰী ভিডিঅ' বনাই থৈছোঁ তোমালোকৰ ক্লাছৰ সেইবোৰ চাব পৰা সেইবোৰৰ লিংক এনেকৈ দিয়া থাকিব চাব পৰা গৈ পেলাই নেক্সট অকণ তলত যাবা তেতিয়া দেখা পাবা মাই ছ'চিয়েল মিডিয়া লিংকছ বুলি দি মোৰ ইনষ্টাগ্ৰাম হোৱাটছআপ ফেচবুক এইবোৰৰ লিংক দি আছে সেইবোৰত গৈ পেলাই মোক ফ'ল' কৰি দিবা ঠিক আছে এতিয়া আমি চাম 3 নম্বৰ প্ৰশ্নটোৰ উত্তৰ 3 নম্বৰ প্ৰশ্নটো পাত্ৰীৰ লেখকৰ সাহিত্যৰাজিৰ পৰিচয় দিব দিছে গতিকে উত্তৰটো চাই লওঁহা চিন্তা নকৰিবা ইয়াৰ কাৰণেও দুটা উত্তৰ লিখিছোঁ মই 3 নম্বৰ প্ৰশ্নটোৰ কাৰণেও এটা এইটো ডাঙৰ আৰু এটা এইটো হালধীয়া কালাৰটো সৰু প্ৰথমে ডাঙৰটো দেখাই দি আছোঁ পিছত সৰুটো দেখাই দিম গতিকে 3 নম্বৰ ডাঙৰ উত্তৰটো তোমালোকৰ উত্তৰ বুলি লিখিবা লিখি পেলাই আৰুলৈকে লিখি লোৱা যাক ডাঙৰকৈ লাগে ঠিক আছে আৰু লিখি পেলাই দাৰ্শনিকৰ পৰা আলোচনীলৈকে লিখি লোৱা লিখি পেলাই আৰু পৰা লৈ নীলমণিলৈকে লিখি লোৱা লিখি পেলাই ফুকনদেৱৰ পৰা জাইলৈকে লিখি লোৱা এতিয়া যাক সৰুকৈ লাগে সিহঁতে উত্তৰ বুলি লিখি কিতাপৰলৈকে লিখা পিছত আৰু অকণ আছে মই দেখাই দি আছোঁ পিছত লিখাৰ পৰা লৈ আছিললৈকে লিখি লোৱা ঠিক আছে এতিয়া কাৰোবাৰ যদি ইমানবোৰ লিখিবলৈ এলাহ পাইছা বা মন নাই তেতিয়াহ'লে মোৰ PDF নোটছটো ল'ব পাৰা এই গোটেই ক্লাছ তোমালোকৰ 9ৰ অসমীয়াৰ গোটেই তোমালোকৰ চেপ্টাৰবোৰৰ নোটছ পাবা PDF হিচাপত চ' মোৰ এপটোত গৈ চেক আউট কৰিব পৰা মইতো ক'লোৱেই কেনেকৈ পাৰিবা চ' কৰিবা যাক লাগে আৰু 4 নম্বৰ 4টা 5টা বাক্যত উত্তৰ দিয়া এতিয়া এইকেইটাৰ উত্তৰ মই মানে সৰু আৰু ডাঙৰ দুইটা ষ্টাইলতে লিখি আনিছোঁ যেনেকৈ ক নম্বৰ প্ৰাকৃতিক জগত বুলিলে কাক বুজায় এইটোৰ কাৰণে এইটো ডাঙৰ উত্তৰ আৰু এই হালধীয়াটো সৰু উত্তৰ ঠিক আছে প্ৰথমে ডাঙৰটো দেখাই দি আছোঁ লিখি লোৱা পিছত সৰুটো দেখাই দিম ডাঙৰ উত্তৰটো এইখিনি চিম্পল একেবাৰে প্ৰাকৃতিকৰ পৰা লৈ গঠিতলৈকে এইখিনিয়ে চাই চাই লিখি লোৱা আৰু সৰু উত্তৰটো চিম্পল এই 2 লাইনেই ঠিক আছে এতিয়া খ নম্বৰ কোনো ঘটনাৰ ওপৰত ভিত্তি কৰি কিদৰে সময় ভাগ কৰিব পাৰি ইয়াৰ কাৰণে দুটা উত্তৰ এটা এইটো কালাৰ নকৰাটো ডাঙৰ উত্তৰ আৰু এইটো হালধীয়া কালাৰ কৰাটো সৰু উত্তৰ প্ৰথমে ডাঙৰটো দেখাই দিছোঁ লিখি লোৱা পিছত সৰুটো দেখাই দিম ডাঙৰ উত্তৰটো এইখিনি পৰা ষ্টাৰ্ট হৈছে আৰু বালৈকে লিখি লোৱা লিখা পিছত যীশু খ্ৰীষ্টৰ পৰা হয়লৈকে লিখি ল'বা ঠিক আছে আৰু সৰু উত্তৰটো চিম্পল উত্তৰ বুলি লিখি আৰুলৈকে লিখি লোৱা পিছত মহম্মদৰ পৰা হয়লৈকে লিখি ল'বা চিম্পল এইখিনিয়ে সৰু উত্তৰটো চ' লিখি ল'বা তোমালোকে ভিডিঅ'টো প'ষ্ট কৰি এতিয়া গ নম্বৰ লক্ষণাক্ৰান্ত মানে কি এতিয়া এই কুৱেশ্যনটোৰ আনচাৰো দুটা লিখিছোঁ মই ডাঙৰ আৰু এইটো সৰু প্ৰথমে ডাঙৰটো দেখাই দি আছোঁ লিখি লোৱা পিছত সৰুটো দেখাই দিম গ নম্বৰ লক্ষণাক্ৰান্ত মানে কি ইয়াৰ ডাঙৰ উত্তৰটো এইটো চিম্পল এইটো লিখি লোৱা একদম উত্তৰ পালৈ বোলা হয়লৈকে ইয়াত থাকি আৰু বেছি নাই আৰু সৰু উত্তৰটো তোমালোকৰ চিম্পল এই পেৰেগ্ৰাফটো ঠিক আছে লিখি লোৱা এতিয়া ঘ নম্বৰ প্ৰশ্ন বিজ্ঞানৰ আৱিষ্কাৰৰ আগতে মানুহে কিহৰ ওপৰত ভিত্তি কৰি সময় সম্পৰ্কে অৱগত হৈছিল এইটোৰো দুটা উত্তৰ লিখিছোঁ এইটো ডাঙৰ আৰু এইটো সৰু প্ৰথমে ডাঙৰটো দেখাই দি আছোঁ যাক ডাঙৰ লাগে লিখি লোৱা ডাঙৰটো তোমালোকৰ উত্তৰৰ পৰা ষ্টাৰ্ট হৈছে তামোললৈকে লিখি ল'বা তামোলৰ পৰা লৈ এখনৰ পৰা জুখিছিললৈকে লিখিলেই হৈ যাব আৰু সৰু উত্তৰটো তোমালোকৰ উত্তৰৰ পৰা হিচাপলৈকে লিখি লোৱা আৰু 1 লাইনমান আছে এক লাইনো নাই এটা শব্দ কৰিছিল বুলি লিখি দিবা ঠিক আছে হিচাপৰ পিছত কৰিছিল বুলি লিখিলে হৈ যাব এতিয়া 5 নম্বৰ তলৰ প্ৰশ্নকেইটাৰ অন্তৰ্নিহিত ভাৱ বিশ্লেষণ কৰা এতিয়া 5 নম্বৰ ক প্ৰশ্নটো সময়ৰ এই ভাগবিলাক বিশেষ লক্ষণাক্ৰান্ত এতিয়া এই প্ৰশ্নটোৰ উত্তৰ দুটা লিখিছোঁ মই এটা ডাঙৰ আৰু এটা এই হালধীয়া কালাৰটো সৰু প্ৰথমে ডাঙৰটো দেখাই দি আছোঁ লিখি লোৱা পিছত সৰুটো দেখাই দিম ডাঙৰ উত্তৰটো এইখিনি পৰা ষ্টাৰ্ট হৈছে দেখালৈকে লিখি লোৱা পিছত যাৰ পৰা লৈ বেলেগলৈকে লিখি লোৱা পিছত খ্ৰীষ্টানৰ পৰা লৈ বিশেষৰলৈকে লিখি লোৱা পিছত চীনৰ পৰা লৈ মহিমণ্ডিতলৈকে লিখি লোৱা এতিয়া যাক সৰুকৈ লাগে সিহঁতে চিম্পল এই পেৰেগ্ৰাফটো লিখি দিলে হ'ল
ঠিক আছে সিম্পল এই পেৰেগ্ৰাফটো ইয়াতকৈ বেছি নহয় আৰু খ নম্বৰ সময়ৰ টিকনিডাল হেনো আগফালে এতিয়া ইয়াৰ কাৰণেও দুটা উত্তৰ লিখিছোঁ এটা এইটো ডাঙৰ আৰু এটা হালধীয়া কালাৰটো সৰু ডাঙৰটো মই দেখাই দিছোঁ সময়ৰ টিকনিডাল হেনো আগফালে ইয়াৰ ডাঙৰ উত্তৰটো এইখিনি উত্তৰ লিখিবা লিখি পেলাই ইমানলৈকে লিখি লোৱা লিখা হোৱাৰ পিছত দ্ৰুতবেগীৰ পৰা বাবেলৈকে লিখি লোৱা লিখা হোৱাৰ পিছত বাটালু যুদ্ধত পৰা থাকেলৈকে লিখি লোৱা ঠিক আছে যাক সৰুকৈ লাগে চিম্পল এই পেৰেগ্ৰাফটো ইয়াতকৈ বেছি নাই আৰু এতিয়া গ নম্বৰ প্ৰশ্ন সময়ৰ জোখ কামতহে ঘড়ীৰ কাঁইটকেইডালত নাই এইটো উত্তৰ দুটা লিখিছোঁ এটা এইটো ডাঙৰ আৰু এটা এইটো হালধীয়া কালাৰটো সৰু প্ৰথমে ডাঙৰটো দেখাই দিছোঁ মই ডাঙৰ উত্তৰটো এয়া গ নম্বৰ সময়ৰ জোখ কামতহে ঘড়ীৰ কাঁইটকেইডালত নহয় বা নাই ডাঙৰ উত্তৰটো এইখিনি পৰা ষ্টাৰ্ট হৈছে উত্তৰ লিখি পেলাই সেয়াহেলৈকে লিখি ল'বা লিখি পেলাই আচলৰ পৰা লৈ সময়ছোৱালৈকে লিখি ল'বা লিখি পেলাই অৰ্থপূৰ্ণৰ পৰা গান্ধীৰলৈকে লিখি ল'বা লিখি পেলাই দৰে পৰা লৈ মাপকাঠিলৈকে লিখি ল'বা এতিয়া সৰু উত্তৰটো চিম্পল এইখিনিয়ে এই পেৰেগ্ৰাফটো ইয়াতকৈ আৰু ডাঙৰ নহয় ঠিক আছে ঘ নম্বৰ সময় অমূল্য ধন বোলা কথাষাৰ সঁচা এতিয়া ইয়াৰ কাৰণেও দুটা উত্তৰ এইটো ডাঙৰ আৰু এই হালধীয়া কালাৰটো সৰু এতিয়া যাক ডাঙৰকৈ লাগে দেখাই দিছোঁ লিখি লোৱা উত্তৰ লিখিবা লিখি পেলাই প্ৰমাণলৈকে লিখা লিখি পেলাই কৰা হৈছে পৰালৈ কোৱা হয়লৈকে লিখি লোৱা নেক্সট যাক সৰুকৈ লাগে সিহঁতে উত্তৰ লিখি আটাইতকৈলৈকে লিখি লোৱা পিছত লাষ্ট এই লাইনটো লিখি দিবা ঠিক আছে এতিয়া তোমালোকৰ 1 2 হৈ গ'ল আগতে ক'লোঁ মই এইকেইটা ইম্পৰ্টেণ্ট হয় 3 4 5 এইকেইটাও ইম্পৰ্টেণ্ট হয় বহুত মানে এৰিব নোৱাৰা ঠিক আছে 3 4 5 এইকেইটাও এৰিব নোৱাৰা তিনিটো যদি ইমান ইম্পৰ্টেণ্ট নহয় কিন্তু 4 5 এইকেইটা ইম্পৰ্টেণ্ট হয় আহিব পাৰে এতিয়া 6 নম্বৰটো অহা চান্স আছে ঠিক আছে কিন্তু 7 নম্বৰটো ইম্পৰ্টেণ্ট নহয় 7 নম্বৰটো ইমান ইম্পৰ্টেণ্ট নহয় একেবাৰে ইম্পৰ্টেণ্ট নহয় 6 নম্বৰটো যেহেতু অহা চান্স আছে সেইকাৰণে মই লিখি দি আছোঁ চোৱা 6 নম্বৰ তোমালোকক কৈছে প্ৰাকৃতিক জগতৰ গতিবিধি লক্ষ্য কৰিও সময় নিৰূপণ কৰা হয় এইটো ৰটো বঙালী ৰ হৈ গ'ল তোমালোকে অসমীয়া ৰ কৰি দিবা ফুটটো নাইকা কৰি পেটটো কাটি দিবা প্ৰাকৃতিক জগতৰ গতিবিধিবোৰ কি কেনেকৈ এই গতিবিধিৰ দ্বাৰা সময় নিৰ্ণয় কৰিব পাৰি এতিয়া এই 6 নম্বৰ প্ৰশ্নটোৰ উত্তৰ দুটা লিখিছোঁ মই এটা এইটো ডাঙৰ আৰু এটা হালধীয়া কালাৰ এইটো সৰু প্ৰথমে ডাঙৰটো দেখাই দিছোঁ লিখি লোৱা পিছত সৰুটো দেখাই দিম মই 6 নম্বৰ প্ৰশ্নটোৰ ডাঙৰ উত্তৰটো এইখিনি পৰা ষ্টাৰ্ট হৈছে প্ৰথমে এই পেৰেগ্ৰাফটো লিখি লোৱা লিখা হোৱাৰ পিছত ছেকেণ্ড পেৰেগ্ৰাফটো ষ্টাৰ্ট কৰিবা আৰু ইত্যাদিলৈকে লিখি ল'বা ঠিক আছে পিছত এইখিনিলৈকে লিখি ল'বা সেইটোৰ পিছতে ইত্যাদিৰ পিছতে এইখিনি লিখি ল'বা আৰু যাক সৰুকৈ লাগে সিহঁতে চিম্পল এই দুটা পেৰেগ্ৰাফ লিখিলে হ'ল প্ৰাকৃতিকবালৈ গতিলৈকে আৰু এই পৰিৱৰ্তনৰ পৰালৈ ইত্যাদিলৈকে চিম্পল এইখিনি লিখিলে হৈ যাব এতিয়া 7 নম্বৰটো মই ক'লোৱেই ইমান ইম্পৰ্টেণ্ট নহয় নিয়মানুৱৰ্তিতা আৰু সময়ৰ সৎ ব্যৱহাৰৰ এটি টোকা যুগুত কৰা এতিয়া তোমালোকৰ টোকা কৰিব দিছে আৰু এইটো পৰীক্ষাত নাহে ঠিক আছে কাৰোবাৰ স্কুলত যদি আহি যায় আৰু কিহে ক'ম আৰু কিন্তু প্ৰায়ভাগ স্কুলতে নাহে এইটো চ' এইটো উত্তৰ মই আৰু সৰুকৈ লিখি দেনে ডাঙৰকৈ লিখি দিছোঁ যাক লাগে লিখি ল'ব পৰা বাকী ইম্পৰ্টেণ্ট নহয় 7 নম্বৰটো উত্তৰ এইখিনিলৈকে লিখিবা এটা পেৰেগ্ৰাফ পিছত ছেকেণ্ড পেৰেগ্ৰাফত নিয়মানুৱৰ্তিতাৰ বিষয়ে এইখিনি লিখি পেলাই এইখিনিৰ পৰা লৈ শৃংখলালৈকে লিখি পেলাই নহ'লে পৰা লৈ পাৰেলৈকে লিখি ল'বা পিছত সময়ৰ সৎ ব্যৱহাৰৰ বিষয়ে এই পেৰেগ্ৰাফটো লিখিবা লিখি পেলাই তাৰ তলতে এইখিনিও লিখি দিবা পিছত লাষ্টত সামৰণি অকণ লিখি দিবা সামৰণি চিম্পল এই পেৰেগ্ৰাফটো লিখি দিলেই হৈ যাব ঠিক আছে এতিয়া নেক্সট তোমালোকৰ 8 নম্বৰ ভাৱ সম্প্ৰসাৰণ কৰা চিন্তা নকৰিবা এইকেইটাৰ কাৰণে মই দুটা উত্তৰ লিখি দিছোঁ আৰু এইকেইটা পৰীক্ষাত অহা চান্স আছে খুবেই আছে ক নম্বৰ আইৰু বাৰ্তা গংগাৰু যাত্ৰা এতিয়া এই প্ৰশ্নটোৰ কাৰণে
তোমালোকৰ যাক ডাঙৰকৈ লাগে উত্তৰটো এই পেৰেগ্ৰাফটো লিখি দিলেই হ'ল ঠিক আছে আৰু যাক সৰুকৈ লাগে সিহঁতে চিম্পল এই পেৰেগ্ৰাফটো লিখি দিলেই হ'ল এই হালধীয়া কালাৰ নেক্সট 6 নম্বৰ ৰাইজে নখ জোকাৰিলে নৈ বয় এতিয়া এইটোৰ উত্তৰ যাক ডাঙৰকৈ লাগে এই পেৰেগ্ৰাফটো লিখিবা লিখি পেলাই এইখিনি লিখি দিবা লাষ্টত সৰু এটা পেৰেগ্ৰাফ লিখি দিলেই হৈ যাব যাক সৰুকৈ লাগে সিহঁতে চিম্পল এইখিনি লিখিবা লিখি লৈ এই দুটা লাইন লগ লগাই দিবা হৈ যাব 9 নম্বৰ সময়ৰ খৰ মাৰিব নাজানিলে খৰ পোহুৰ মঙহ খাবলৈ আশা কৰা মিছা এতিয়া এইটো উত্তৰো যাক ডাঙৰকৈ লাগে সিহঁতে চিম্পল এই পেৰেগ্ৰাফটো লিখি ল'বা নহয়লৈকে ঠিক আছে নহয়লৈকে লিখি ল'বা আৰু যাক সৰুকৈ লাগে সিহঁতে চিম্পল এই পেৰেগ্ৰাফটো লিখি ল'বা এতিয়া নেক্সট সন্ধি ভাঙাখিনি মই দি দিছোঁ তোমালোকে চাই লিখি লোৱা ধুনীয়াকৈ দিয়া আছে চাই লিখি লোৱা বাক্য সাজাখিনিও দি দিছোঁ তোমালোকে চাই লিখি লোৱা দিন ৰাতি কাৰ্যকলাপ এইবোৰৰ বিষয়ে লিখি দিছোঁ মই কৰিছেতো তাৰ লগত লগ লগাই দিবা ধাৰী পাতিৰ বিষয়ে এইটো যন্ত্ৰপাতিৰ বিষয়ে এইটো নাযায় নোপোৱাৰ বিষয়ে এইটো দেশ বিদেশৰ বিষয়ে এইটো ঠিক আছে এইখিনি আছিল চ' তোমালোকৰ এই চেপ্টাৰটো শেষ গোটেই প্ৰশ্নটো মই দি দিলোঁ এতিয়া 10লৈকে মই চব দি দিলোঁ হয় এতিয়া 11 নম্বৰ তোমাৰ আইতালৈ চিঠি লিখিব দিছে যে তুমি কেনেকৈ সময়ৰ সৎ ব্যৱহাৰ কৰি আছা গতিকে চিঠিটো লিখি দিবা আৰু তোমালোকে ঠিক আছে পৰীক্ষাটো নাহে পৰীক্ষাত অহা চান্স নাই চ' শেষ এই চেপ্টাৰটো নেক্সট মই অন্ধবিশ্বাস আৰু কুসংস্কাৰ এই চেপ্টাৰটো দিবলৈ চেষ্টা কৰিম এনেতো মই দিমেই কিন্তু যাক সোনকালে লাগে কমেণ্ট কৰা যিমান বেছি কমেণ্ট আহিব সিমান সোনকালে মই দিবলৈ চেষ্টা কৰিম ভিডিঅ'টো ভাল লাগিলে ভিডিঅ'টো লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিবা আৰু যদি ভাল লগা নাই তেতিয়া মোক ক'বা কমেণ্টত কিয় ভাল লগা নাই বুলি নেক্সট কি টপিকৰ ওপৰত কি ছাবজেক্টৰ ওপৰত ভিডিঅ' লাগে মোক জনাবা মই নিশ্চয় দিবলৈ চেষ্টা কৰিম তোমালোকে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিলে মোৰ ভাল লাগে এনেকৈ তোমালোকৰ কাৰণে আৰু ভিডিঅ' বনাব মন যায় বাই পঢ়াগে ভালকৈ